নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু চুবুৰীয়া ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিক লৈ এটা বিশেষ আলোচনা কৰিব বিচাৰিছো যে পশ্চিম বংগত এতিয়া মহাৰাষ্ট্ৰ মডেলৰ পুনৰাবৃত্তি হ'ব নেকি ভংগ হ'ব নেকি পশ্চিম বংগত মমতা বেনাৰ্জীৰ টিএমসি দল এনে বহু ধৰণৰ এতিয়া প্ৰশ্ন উত্থাপন হৈছে বহু ধৰণৰ চৰ্চা চলিছে শেহতীয়াকৈ পশ্চিম বংগত আৰু শিৱসেনা এনসিপিৰ দৰেই থানবান হৈ যাব নেকি পশ্চিম বংগত তৃণমূল কংগ্ৰেছ দলটো মমতা বেনাৰ্জীয়ে হেৰুৱাব নেকি নিজৰ দল তথা প্ৰতীক চিহ্ন এনে ধৰণৰ এতিয়া প্ৰশ্ন শেহতীয়াকৈ পশ্চিম বংগত তীব্ৰ চৰ্চাত থকা পৰিলক্ষিত হৈছে বিধানসভাত পশ্চিম বংগ বিধানসভাত সৃষ্টি হ'ব নেকি নতুন গোটৰ বিদ্ৰোহী বিধায়কসকল দলত্যাগ বিৰোধী বিধেয়কৰ পৰা হাৰি যাব পাৰিবনে কাৰণ পশ্চিম বংগত এতিয়া এটা নতুনকৈ বিদ্ৰোহী বিধায়কৰ গোট গঠন হোৱাৰ এতিয়া কুচকাৱাজ চলিছে মমতা বেনাৰ্জী আৰু তেওঁৰ ভতিজাৰ বিৰুদ্ধে এতিয়া তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে দলটোৰ ভিতৰৰে একাংশ বিধায়কে আৰু তাৰ পিছতে এতিয়া এনে ধৰণৰ চিন্তা চৰ্চা চলিছে যে পশ্চিম বংগত মহাৰাষ্ট্ৰৰ দৰেই ঘটনা ঘটিবলৈ গৈ আছে নেকি মহাৰাষ্ট্ৰত যিদৰে এনসিপিয়ে হওক বা শিৱসেনাৰ থানবান হৈছিল তেনে ধৰণে পশ্চিম বংগত এতিয়া টিএমসি থানবান হ'ব নেকি আৰু কলকাতাত বিদ্ৰোহী টিএমসিৰ বিদ্ৰোহী বিধায়কসকলে প্ৰকৃত তৃণমূল দল গঠন কৰিব বুলি এক চৰ্চা চলাক লৈ এতিয়া ব্যাপক ৰাজনীতিত তুলপাৰ লাগিছে পশ্চিম বংগৰ আৰু দললৈ অহা যি ভাবুকি দলৰ প্ৰতি অহা যি ভাবুকি সেয়া কিন্তু ৰাজহুৱাকৈ স্বীকাৰ কৰি লৈছে মমতা বেনাৰ্জীয়ে আৰু তৃণমূলক দুৰ্বল আৰু ধ্বংস কৰাৰ বাবে এক সংগঠিত প্ৰয়াস চলা বুলি ৰাজহুৱাকৈ মন্তব্য কৰিছে তৃণমূল নেত্ৰীগৰাকীয়ে আৰু কথাতে কোৱা হয় যে একালৰ বৃন্দাবন একালত পৰে চন আৰু এতিয়া মমতা বেনাৰ্জীৰ ক্ষেত্ৰতো যেন সেয়াই হোৱা পৰিলক্ষিত হৈছে আৰু দুদিন পূৰ্বে দেখা গৈছিল যে অভিষেক বেনাৰ্জী প্ৰবল প্ৰতাপ চলিছিল টিএমসিৰ শাসন চলি থকাৰ সময়ত আৰু সেইজন অভিষেক বেনাৰ্জীয়ে ৰাজপথত প্ৰহিত হ'ব লগা হৈছিল আৰু তাৰ পিছতে এতিয়া তৃণমূলৰ যি ৰাজনীতি আছে সেই ৰাজনীতিত তুলপাৰ লাগিছে যে তৃণমূল দল ভংগ হ'বলৈ গৈ আছে নেকি তেওঁলোকৰ দলটো দুভাগত বিভক্ত হ'ব নেকি তেনে ধৰণৰ চৰ্চা এতিয়া ব্যাপক হাৰত চলা পৰিলক্ষিত হৈছে আৰু দুজন বিধায়কক দলৰ পৰা বহিষ্কাৰ কৰি এতিয়া যেন তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে মমতা বেনাৰ্জী দুজন বিধায়ক দল বিৰোধী কাৰ্যত জড়িতৰ অভিযোগত বিধায়ক ঋতব্ৰত বেনাৰ্জী আৰু সন্দীপন সাহাক দলৰ পৰা বহিষ্কাৰ কৰিছিল তৃণমূল নেতৃত্বই আৰু সেই দুই বহিষ্কৃত বিধায়কৰ নেতৃত্বত এতিয়া এক বিদ্ৰোহী গোট গঠন হ'ব নেকি তাক লৈ চলিছে সৰব চৰ্চা আৰু এই সন্দৰ্ভত পশ্চিম বংগৰ যিগৰাকী মুখ্যমন্ত্ৰী তেওঁ মন্তব্য কৰা পৰিলক্ষিত হৈছে শুভেন্দু অধিকাৰীয়ে এই সন্দৰ্ভত মন্তব্য কৰিছে দুই বিধায়কে বিধানসভাৰ অধ্যক্ষৰ ওচৰত অভিযোগ পত্ৰ দাখিল কৰিছিল যে বিৰোধী দলপতি শুভনদেৱ চেটাৰ্জীৰ নাম প্ৰস্তাৱ দিয়াৰ পত্ৰত বিধায়ক দুজনৰ হস্তাক্ষৰ জালিয়াতি কৰা হৈছিল বুলি তেওঁলোকে লিখিতভাৱে বিধানসভাৰ অধ্যক্ষক অভিযোগ পত্ৰ দাখিল কৰিছিল আৰু ইয়াৰ পিছতে অধ্যক্ষই বিষয়টো প্ৰেৰণ কৰিছিল বিধানসভাৰ সচিবলৈ আৰু আৰক্ষী থানাটো এই সন্দৰ্ভত গোচৰ ৰুজু হৈছে সিআইডিয়ে গোচৰটোৰ তদন্ত বৰ্তমান অব্যাহত ৰাখিছে আৰু মুখ্যমন্ত্ৰী এতিয়া শুভেন্দু অধিকাৰীয়ে এই কথা ঘোষণা কৰাৰ পিছতে পশ্চিম বংগৰ ৰাজনীতিত এক প্ৰকাৰ জোকাৰণিৰ সৃষ্টি হৈছে আৰু কেইঘণ্টামানৰ ভিতৰতে তৃণমূল কংগ্ৰেছৰ নেতৃত্বই এই দুজন বিধায়কৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকক বহিষ্কাৰ কৰিছে আৰু দলীয় অনুশাসন ভংগ আৰু দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ তুলি ঋতব্ৰত বেনাৰ্জী আৰু সন্দীপন সাহাক দলৰ পৰা বহিষ্কাৰ কৰা হ'ল আৰু দলৰ তৰফৰ পৰা অভিযোগ কৰা হয় যে তেওঁলোকে দীৰ্ঘদিন ধৰি দলীয় কোনো বৈঠকত অংশগ্ৰহণ কৰা নাছিল আৰু দলক এক প্ৰকাৰ বিশ্বাসঘাতকতা কৰিছে এই দুই বিধায়কে সেই অভিযোগতে তেওঁলোকৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আৰু তেওঁলোকক দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল এই সন্দৰ্ভত পশ্চিম বংগৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে কি মন্তব্য কৰিছিল সেই মন্তব্য প্ৰথমতে আমি আপোনালোকক শুনাই ল'ব বিচাৰিছো नहीं है जो कंप्लेन है कंप्लेन दो टीएमसी का एमएलए ने किया है ऋतव्रत बंदोपाध्याय और संदीपन साहा इसमें कोई हमारी रोल नहीं है लेकिन हम लोग
इन्वेस्टिगेशन में प्राइमरी जो मिला है बहुत खतरनाक, चिंता का बात है। एक रजिस्टर्ड पॉलिटिकल पार्टी जो 15 साल सरकार चलाया, उन्होंने अपने खुद एमएलए का सिग्नेचर फॉल्स करके भेज रहा है असेंबली के अंदर। जो हमारी मंदिर है, गणतंत्र का मंदिर है, वहां भेज रहा है। ये बहुत बंगाल के लिए बहुत चिंता का बात है। কিমান দিন হল? না না, ওটাতে এসআইআর এ আপনি ফর্মে দেখবেন প্র্যাকটিক্যালি 3টে পৃষ্ঠা ফিল আপ করতে হচ্ছে, বাকিগুলো ট্রাইব্যুনালে যার নাম আছে তার একটা পৃষ্ঠা আছে, সিএ তে অ্যাপ্লিকেন্টের আছে, কাস্টের আছে, ওগুলোতে কার্যত কিছু নেই, এগুলো তো করছেন। দেখুন, সরকারের মানে জনগণের 36,000 টাকা বছরে দেবে। আপনি 20 টাকার ঢেঁড়স কিনতে গেলেও টিপে দেখেন, আর 36,000 টাকা বছরে দেবে, সহযোগিতা করুন না। আর এই যে তারিকুল, হাজিকুল, রফিকুল, কৃষি সব নাম আছে, না না এই নামগুলো বিখ্যাত নাম সব, রাকিবুল, মুস্তাফিজুর আর কি সব নাম রয়েছে, তারিকুল, এই যে 22টা অ্যাকাউন্ট, ই তো হিমশৈলের চূড়া মাত্র। শুধু জঙ্গিপুর ব্লকেই আমরা 3,000 বের করব। আমি আপনাকে বলছি, ভয়ঙ্কর চিত্র আছে। একটু আগে পশ্চিম মেদিনীপুরে একটা অ্যারেস্ট হয়েছে, দেখবেন আপনি, ফলস বার্ধক্য ভাতা, বিধবা ভাতা নিচ্ছিলেন। এরা যা করে গেছে ভয়ঙ্কর। আপনি যদি, আমরা পরিষ্কার বলেছি, পরিষ্কার দেখুন। আৰু নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত যেন এনেদৰে এতিয়া বিপৰ্যয়ে লগ নেৰা হৈছে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছক। আৰু তৃণমূল কংগ্ৰেছৰ এই যি দুগৰাকী বিধায়ক ঋতব্ৰত বেনাৰ্জী আৰু সন্দীপন সাহা, তেওঁলোকক বহিষ্কাৰ কৰাৰ পিছতে এতিয়া তীব্ৰ ভাবুকি আহিছে তৃণমূল দলৰ বাবেই। কিয়নো এই দুজন বিধায়কৰ নেতৃত্বতে এতিয়া এটা বিদ্ৰোহী গোট গঠনৰ এক প্ৰকাৰ উকমুকনি হৈছে, বিদ্ৰোহৰ উকমুকনি হৈছে। ইতিমধ্যে কলিকতাত বিদ্ৰোহী বিধায়কসকলে বৈঠকত বহা বুলিও চৰ্চা চলিছে। এক ৰুদ্ধদ্বাৰ বৈঠকত বিদ্ৰোহী বিধায়কসকল বহা বুলি চৰ্চা চলিছে। আৰু শীঘ্ৰে বিদ্ৰোহী বিধায়কৰ গোটে বিধানসভাত বিৰোধী দলৰ নেতা সলনি কৰাৰ বাবে দাবী পত্ৰ দাখিল কৰিব বুলিও এক চৰ্চা চলিছে, যি চৰ্চা এতিয়া পশ্চিমবংগৰ ৰাজনীতিত তোলপাৰ লগাইছে। কেইদিনমান পূৰ্বলৈকে মহাপ্ৰতাপী মমতা বেনাৰ্জীয়ে এতিয়া নিজৰ দলতেই এনে তীব্ৰ বিদ্ৰোহৰ সন্মুখীন হ'বলগীয়া হৈছে। দলটোৰ অস্তিত্বৰ প্ৰতি যেন এই মুহূৰ্তত ভাবুকি আহি পৰিছে। দুগৰাকী বিধায়কক, যি ঋতব্ৰত বেনাৰ্জী আৰু সন্দীপন সাহা, তেওঁলোকক বহিষ্কাৰ কৰাৰ পিছতে এতিয়া বিদ্ৰোহৰ সন্মুখীন হৈছে। তাৰ সমান্তৰালকৈ নিলম্বিত টিএমচিৰ মুখপাত্ৰ ৰিজু দত্তয়ো যেন জলাজুইত ঘিউ ঢলা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ তৃণমূল নেতৃত্বৰ প্ৰতি তীব্ৰ আক্ৰমণাত্মক মূলক বিভিন্ন মন্তব্য কৰিছে এই ৰিজু দত্তই, যিগৰাকী তৃণমূল কংগ্ৰেছৰ মুখপাত্ৰ আছিল। আৰু ইয়াৰ পিছতে এতিয়া তৃণমূল কংগ্ৰেছ দলটোৰ প্ৰতি এক প্ৰকাৰ ভাবুকি আহি পৰিছে। আৰু দলৰ গৰিষ্ঠ সংখ্যক বিধায়কে মমতাক এৰাই চলা বুলিও এক চৰ্চা চলা পৰিলক্ষিত হৈছে। এক সূত্ৰ অনুসৰি মমতা বেনাৰ্জীয়ে আহ্বান কৰা বৈঠকত সোমবাৰৰ দিনটোত 60গৰাকীকৈ টিএমচিৰ বিধায়ক অনুপস্থিত থাকিল। এজন দুজন নহয়, 60জন বিধায়ক এতিয়া অনুপস্থিত থাকিল। আৰু এই দুগৰাকী বিধায়কক বহিষ্কাৰ কৰাৰ পিছত যিটো বিধানসভাৰ অংক, যিটো ইকুৱেশ্যন, সেই কথা কিছু ক'ব বিচাৰিছোঁ যে 78 জনলৈ টিএমচিৰ বিধায়কৰ সংখ্যা হ্ৰাস পাব। আৰু হ্ৰাস পালেই আৰু তাৰ পিছত এতিয়া দলত্যাগ বিৰোধী আইনৰ পৰা হাত সাৰিবলৈ হ'লে কিন্তু এই বিদ্ৰোহী বিধায়কসকলক প্ৰয়োজন হ'ব 52জনকৈ বিধায়কৰ। তেতিয়া তেওঁলোকে দলত্যাগ বিৰোধী যি আইন আছে সেই আইনৰ পৰা তেওঁলোক হাৰি যাব। আৰু এই 52জন বিধায়কে একেলগে বিদ্ৰোহ ঘোষণা কৰিলে তেন্তে তেওঁলোকৰ বিধায়ক পদ খাৰিজ নহয়। এই বাকী যি দুজন বিধায়ক আছে, ঋতব্ৰত বেনাৰ্জী আৰু সন্দীপন সাহা, এই তেওঁলোকৰ তেতিয়া বিধায়ক পদো কিন্তু খাৰিজ নহয়। আৰু সেইবাবে এতিয়া 52জন বিধায়ক তেওঁলোকক প্ৰয়োজন। তাৰ সমান্তৰালকৈ যি চৰ্চা চলিছে যে মমতা বেনাৰ্জীয়ে আহ্বান কৰা বৈঠকলৈ 60জনকৈ বিধায়ক নাহিল, অনুপস্থিত থাকিল। এনে চিন্তা চৰ্চাই
এতিয়া কিন্তু তৃণমূল কংগ্ৰেছৰ প্ৰতি ভাবুকি বৃদ্ধি কৰিছে আৰু এই ক্ষেত্ৰত কিন্তু নিজৰ স্থিতিত অটল হৈ আছে মমতা বেনাৰ্জী তেওঁ কৈছে অনুশাসনৰ ক্ষেত্ৰত কোনো আপোচ কৰা নহয় এক প্ৰকাৰ দাম্ভিক মন্তব্য কালি দিনটোত কৰা পৰিলক্ষিত হৈছে মমতা বেনাৰ্জীয়ে এনে ধৰণৰ বিদ্ৰোহ তেওঁ দমন কৰা হ'ব বুলি কৈছে আৰু দলৰ অনুশাসনৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নহয় বুলি তেওঁ মন্তব্য কৰিছে আৰু দলটোক অস্থিৰ কৰাৰ যি প্ৰয়াস চলিছে তাৰ বাবে দলীয় কৰ্মীক প্ৰতিবাদ কৰাৰো আহ্বান জনাইছে এতিয়া মমতা বেনাৰ্জীয়ে আৰু তাৰ মাজতে এতিয়া মহাৰাষ্ট্ৰৰ দৰে পশ্চিমবংগত নাটকীয় পথ পৰিৱৰ্তন হ'ব নেকি তাক লৈ চলিছে ব্যাপক চৰ্চা আৰু এই ক্ষেত্ৰত কিয় মহাৰাষ্ট্ৰৰ সৈতে তুলনা কৰা হৈছে পশ্চিমবংগৰ পৰিস্থিতি সেই সন্দৰ্ভত কিছু কথা ক'ব বিচাৰিছো যে একেই কৌশলেৰে 2022ত মহাৰাষ্ট্ৰত দুভাগ হৈছিল শিৱসেনা একনাথ সিন্ধে উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে সেই সময়ত বিদ্ৰোহ ঘোষণা কৰিছিল একনাথ সিন্ধেৰ নেতৃত্বত বিদ্ৰোহ হৈছিল আৰু অৱশেষত সংখ্যাগৰিষ্ঠ বিধায়কৰ সমৰ্থন লাভ কৰিছিল একনাথ সিন্ধে আৰু শেষত গৈ থৈ একনাথ সিন্ধেৰ গোটটোহে প্ৰকৃত শিৱসেনা বুলি স্বীকৃতি লাভ কৰিছিল উদ্ধৱ ঠাকৰে নিজৰ দল প্ৰতীক চিহ্ন হেৰুৱাব লগা পৰিস্থিতি হৈছিল আৰু এনচিপিৰ বেলিকাও কিন্তু দেখা গৈছিল একে পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল অজিত পাৱাৰে বিদ্ৰোহৰ ঘোষণা কৰিছিল অজিত পাৱাৰে দলৰ একাংশ বিধায়কক নিজৰ ফলিয়া কৰি লৈ তেওঁ যি শাৰদ পাৱাৰৰ এনচিপিত যি নিয়ন্ত্ৰণ আছিল সেই নিয়ন্ত্ৰণ দুৰ্বল কৰি পেলাবলৈ সক্ষম হৈছিল আৰু সেই একেই পৰিৱেশ পৰিস্থিতি এতিয়া পশ্চিমবংগত হ'বলৈ গৈ আছে নেকি এই দুজন যি বহিষ্কৃত বিধায়ক তেওঁলোকৰ বাকি যিসকল নেতৃত্বৰ প্ৰতি অসন্তুষ্ট বিধায়ক আছে তেওঁলোকক যদি সুসংগঠিত কৰি বিধানসভাৰ মজিয়াত তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব পাৰে তেতিয়াহলে নিশ্চিতভাৱে মমতা বেনাৰ্জী যে বিপদত পৰিব আৰু পশ্চিমবংগত যে তৃণমূল কংগ্ৰেছ দলটো দুভাগত বিভক্ত হ'ব সেই কথা নিশ্চিত এতিয়া তাক লৈ কি হয় কেনেদৰে পশ্চিমবংগৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি পৰিৱেশ আগবাঢ়ে তাক সকলোৱে এতিয়া লক্ষ্য কৰি থাকিব আৰু নিজে গঠন কৰা দলত এতিয়া একাষৰীয়া হ'বলৈ গৈ আছে নেকি মমতা বেনাৰ্জী তাক লৈ কিন্তু এই মুহূৰ্তত সৰ্বত্ৰ চৰ্চা পৰিলক্ষিত হৈছে ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা পৰিলক্ষিত হৈছে দুজন বিধায়কক বহিষ্কাৰ কৰা হ'ল আৰু বহিষ্কাৰ কৰা এই বিধায়ক দুজনৰ নেতৃত্বত যদি এতিয়া বিদ্ৰোহ হয় ইতিমধ্যে প্ৰায় 60 জনকৈ বিধায়ক মমতা বেনাৰ্জীয়ে আহ্বান কৰা বৈঠকত অনুপস্থিত থাকিল বুলি চৰ্চা চলিছে কিন্তু তাৰ পৰিৱৰ্তে 52 জন বিধায়কহে এই দুজন বিধায়কৰ প্ৰয়োজন হ'ব 52 জন বিধায়কৰ যদি সমৰ্থন লাভ কৰে তেতিয়াহলে তেওঁলোকৰ বিধায়ক পদ খাৰিজ নহয় আৰু সেইবাবে প্ৰকৃত তৃণমূল এসময়ত চৰ্চা চলিছিল যে প্ৰকৃত শিৱসেনা কোন উদ্ধৱ ঠাকৰে শিৱসেনা প্ৰকৃত নে একনাথ সিন্ধেৰ শিৱসেনা প্ৰকৃত শিৱসেনা হ'ব সেই লৈ চৰ্চা চলিছিল আৰু এতিয়া যদি এনে ধৰণে যি চৰ্চা চলিছে সেই অনুসৰি যদি এই ঋতব্ৰত বেনাৰ্জী আৰু সন্দীপন সাহাৰ নেতৃত্বত বিদ্ৰোহী বিধায়কসকল যদি একগোট হয় তেওঁলোকৰ যদি 52 জন বিধায়ক থাকে তেতিয়াহলে তেওঁলোকেহে প্ৰকৃত টিএমচি মমতা বেনাৰ্জী নহয় বুলি তেওঁলোকে দাবী কৰাৰ থল থাকিব আৰু ইতিমধ্যে তেওঁলোকক প্ৰয়োজন 52 জনকৈ বিধায়ক কিন্তু 60 জন বিধায়কে প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আহ্বান কৰা দলীয় বৈঠকত যেতিয়া অনুপস্থিত আছে এই কথাই কিন্তু চিন্তা বৃদ্ধি কৰিছে এতিয়া মমতা বেনাৰ্জী আৰু মমতা বেনাৰ্জীয়ে দললৈ অহা এই ভাবুকিক কিন্তু অস্বীকাৰ কৰা নাই তেওঁ মুকলিকৈ এই কথা স্বীকাৰ কৰিছে আৰু তৃণমূল দলটোক সংগঠিতভাৱে ধ্বংস কৰাৰ এক চক্ৰান্ত চলা বুলি তেওঁ সামাজিক মাধ্যমত মন্তব্য কৰিছে এই ক্ষেত্ৰত তৃণমূল কৰ্মীসকলক প্ৰতিবাদ কৰিবলৈও তেওঁ আহ্বান জনাইছে এতিয়া পৰৱৰ্তী পৰিস্থিতি কি হ'ব এই বিগত দীৰ্ঘদিনীয়া শাসনকালত যি দলীয় কৰ্মীৰ এক অসন্তুষ্টিৰ সন্মুখীন হৈছিল মমতা বেনাৰ্জী সেই যি অসন্তুষ্টি খুব পুঞ্জীভূত হৈ আছিল তাৰ বহিঃপ্ৰকাশ ঘটাই এতিয়া দলীয় একাংশ সতীৰ্থই তেওঁৰ বিৰুদ্ধে থিয় দিব নে এই দলীয় বিধায়কসকলৰ খুব প্ৰশমন কৰাত মমতা বেনাৰ্জী সফল হ'ব তাৰ বাবে হয়তো আমি আৰু কিছু মুহূৰ্ত অপেক্ষা কৰিব লাগিব এই মুহূৰ্তত মই মৃদুপৱনে বিদায় লৈছো আপোনালোকৰ পৰা ধন্যবাদ জনাইছো